মন মাৰি বহি থাকিলে কি হ'ব ভাগিন? ভীষ্ম দুন্ন যদিও বীৰ আছিল, পক্ষপাতিত আছিল। নহ'লেনো ভীষ্ম হেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰে নে? গ'ল গ'ল, ভালেই হ'ল। সহ্য বীৰ্যত কুল এতিয়াও হীন হোৱা নাই। অন্যজনক সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো, এই শক্তিত বলিয়ান অধম পাণ্ডৱ, এই শক্তিত বলিয়ান হৈ বীৰ ধনঞ্জয় কৰিছে নাকিব মোৰ বিপুল বাহিনী। দাদা, এই মাথো চক্ৰান্ত, 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 চক্ৰান্তকাৰী ক'ত কলীয়া কৃষ্ণই এইখন দিশ অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহক দাদা বধ কৰালে আৰু অস্বস্থ শত বুলি অসত্য সংবাদ প্ৰকাশ কৰোৱাই গুৰুদেৱকো দাদা মৃত্যু মুখত পেলালে। ঠিক কৈছা দুখাখন, ঠিক কৈছা। ভীষ্ম দুন্ন বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। মাত্ৰ চক্ৰান্ত, 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 চক্ৰান্ত। এবাৰ তাক মই দত্ত কৰিম। বাবা, অংগাধিপতি কৰ্ণক সেনাপতি পদে বৰণ কৰি পৰীক্ষা কৰিম। পঞ্চ সহোদৰে ধৰে শকতি কিমান পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। কৰ্ণকো চিনা টান দুৰ্যোধন। তেওঁ যদি সেনাপতি হৈ আকৌ কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া তেতিয়া কি কৰিবা? এতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যাহ্নৰ বেলা। মামা, এতিয়া ম্লানহে ধৰ্মৰ মহিমা। এতিয়া পুণ্য শ্যাম বসুন্ধৰা হ'ব পাৰো সুত পুত্ৰময়ী, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য। কিন্তু বন্ধু বুলি সখা বুলি যাক সাৱটি ধৰিছো মামা, হত হত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব প্ৰীতিৰ বন্ধু। সখা, মই সকলো জানো। সেয়েহে তোমাক সেনাপতি পদে মই বিভূষিত কৰিব খুজিছো। দুঃশাসন ঘোষণা প্ৰচাৰ কৰা গুৰু বাহিনীত অংগৰাজ হ'ব আজি সেনাপতি নিজে। এইবাৰ অনুতি পৰাজয় হ'ব লগা অসম্ভৱ দাদা। এইবাৰ ৰঞ্জয় অনিবাৰ্য আমাৰ। কৰ্ণ মহাৰথী যদি হয় সেনাপতি, সম্ৰাট কৃষ্ণাৰ্জুনে প্ৰমাদ গণিব আৰু তুচ্ছ কথা
অকাশী বিক্রম মোর এইবার যুদ্ধ পরিচয় দিম তাক দুখাখন কোন দুখাখনৰ ৰক্তপাত প্ৰতিজ্ঞা ভীমৰ মূৰ্খ বোধ কৰি সামান্য ৰাক্ষক পাৰ খলি সীমাতাই আপোন শক্তি দুখাখনৰ ৰক্তপান গোপা দুৰ্যোধন মামা মই এটা কথা ভাবিছো এই কথা মামা এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠাব নোৱাৰিনে এই ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদং জানি থবা মামা অন্যায় যুদ্ধ এবাৰ কৰিল আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যুকে বধ কৰিল কিন্তু কথা এই হত্যাই শত্ৰুপক্ষ শক্তি ক্ষয় কৰিব নোৱাৰিলে শত্ৰুপক্ষ শক্তি দান কৰিলে মাথোন অকা শত্ৰু সদায় শত্ৰু চলে বলে কিংবা কৌশলে সত্যক নিধন কৰাই আমাৰ কৰ্তব্য সখা 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 আমাৰ কৰি গৌৰত্ব কলংকিত নকৰিবা সখা সখা অন্যায় সমত কৰি শত্ৰু নাশ নোৱাৰে কৰিব প্ৰচণ্ড প্ৰতাপী ৰাজা দুৰ্যোধনে যদি লক্ষ লক্ষ সেনাৰ হাতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকতে সত্য কথা সখা সত্য কথা শৈশৱৰে পৰা অনিষ্ট সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰিছান অথচ আজি দেখোন পাণ্ডৱ জীৱিত নিৰ্মলিলো চতুৰ্গৃহ প্ৰয়োগিলো হলাহলবি আৰু কত মৃত্যু পুৰি মই কৰিলো ৰচনা তৰতে উৰি গল ষড়যন্ত্ৰ ঘৰ সত্য কথা সখা ৰুদ্ৰ ৰূপ ধৰি মোৰ গুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰক্ৰমে অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন সত্য বীৰে মাথো ধৰ্ম যুদ্ধ কৰি আহ্বান জয় হয় কিম্বা কৰে মৃত্যু কালিংগন দুৰ্যোধন কত আছিলা পাখা খেলত ধৰ্মলৈ মনত নপৰিল ৰাজস্বলা দ্ৰৌপদীক বিব
কৰোঁতে ধৰ্মলৈ মনত নপৰিল। মোৰ বৃদ্ধ পিতা নিৰন্নবৈত ভাতৃক অন্ধকাৰ এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি মাৰিবৰ সময়ত ধৰ্মলৈ মনত নপৰিল। আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি পুণ্য লাগে।